কাৰ লোনে হওক বা গৃহ লোনে হওক বা অন্য ধৰণৰ যিখিনি লোন থাকে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ লগত জড়িত লোনে বুলি নহয়, এতিয়া বহুত কথাই আছে। ডাঙৰ নটিফিকেশ্যন প্ৰকাশিত হৈছে বিত্ত বিভাগৰ ফালৰ পৰা, ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচেছৰ ফালৰ পৰা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা, অৰ্থাৎ ভাৰত চৰকাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন আপোনালোকে দেখা পাইছে। দুটা পেজৰ হয় এইখন এখন পেজ আৰু এইখন এখন পেজ। গোটেইখিনি কথাই আমি ইণ্টাৰপ্ৰেট কৰিম। ইয়াতে বহুতখিনি সুবিধাৰ কথা ইয়াতে লিখা হৈছে, অৰ্থাৎ যেনেকৈ কৰ্মচাৰীসকলে NEFT হওক বা RTGS, যি বেংক টু বেংক যেতিয়া পইচা ট্ৰান্সফাৰ কৰিবলগীয়া হয়, বা গৃহ লোন বা অন্য ধৰণৰ যিবিলাক কাৰ লোন থাকে সেইবিলাকতো ৰেহাই, বিনামূলীয়া আপোনাৰ RTGS বা NEFT এইবিলাক বিনামূলীয়া ক্ষেত্ৰত ইয়াতে বহুতখিনি কথা লিখা হৈছে। বহুতখিনিয়ে কথা আছে, আমি গোটেইখিনি কথাই চাম কি কি দিছে। আৰু ইয়াতে আচলতে এইখন নটিফিকেশ্যন আহিছিলে ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচেছৰ ফালৰ পৰা। আপোনালোকে চাওক, ইয়াতে বহুতখিনি পইণ্ট আমি দেখিবলৈ পাইছোঁ। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেল ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। আৰু আমাৰ ভিডিঅ'বিলাক অকণমান দীঘল হয়, কাৰণ আমি A to Z কথাবিলাক বিস্তাৰিতভাৱে আলোচনা কৰোঁ, সেইকাৰণে ভিডিঅ'বিলাক অকণমান দীঘল হয়। তো ইয়াৰে যিখিনি কথা আছে গোটেইখিনি কথাই আমি চাম, কি কি কথা লিখিছে, কি 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 পইণ্টছ আছে, সকলোখিনি চাম। আহক আমি ভিডিঅ'টো ফালে এতিয়া আগবাঢ়োঁ। এই চিঠিখন আহিছে M. নাগাৰাজু, ছেক্ৰেটাৰী, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স ছাৰ্ভিচেছ, ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচেছৰ ফালৰ পৰা এখন নটিফিকেশ্যন। তো ইয়াতে লিখিছে, আপোনালোকক অৱগত কৰি আনন্দিত হৈছোঁ যে অৰ্থ মন্ত্ৰালয়ৰ অধীনস্থ বিত্তীয় সেৱা বিভাগে DFS, ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচেছ, 14/1/2026 তাৰিখে সকলো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে চেলাৰী একাউণ্ট পেকেজ আৰম্ভ কৰিছে। এই পেকেজটো এই বিভাগৰ পৰামৰ্শ অনুসৰি সকলো 12টা ৰাজহুৱা খণ্ডৰ বেংক PSB, অৰ্থাৎ পাব্লিক ছেক্টৰ বেংক বুলি কোৱা হয় এইটো, PSBয়ে প্ৰস্তুত কৰিছে, যাৰ লক্ষ্য হৈছে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে উন্নত বিত্তীয় সুৰক্ষা, উন্নত সেৱা প্ৰদান আৰু অধিক সুবিধাজনক বেংকিং ব্যৱস্থা নিশ্চিত কৰা। তাৰপিছত আহিলে চেলাৰী একাউণ্ট পেকেজত 3টা মুখ্য খণ্ড অন্তৰ্ভুক্ত হৈছে: বেংকিং, বীমা আৰু কাৰ্ড, যিয়ে কৰ্মচাৰীৰ বাবে এটা একক বিত্তীয় সমাধান প্ৰদান কৰে। এই পেকেজটোৰ মুখ্য বৈশিষ্ট্যসমূহ তলত দিয়া হৈছে। বৈশিষ্ট্যবিলাক হৈছে: শূন্য বেলেঞ্চ দৰমহা একাউণ্ট, উন্নত সুবিধাসহ। তো দেখিছে আপোনালোকে, শূন্য বেলেঞ্চ অৰ্থাৎ জিৰ' বেলেঞ্চ চেলাৰী একাউণ্ট আৰু উন্নত সুবিধাসমূহৰ লগত ৰাখি পেলাই কৰা হ'ব। তাৰপিছত আহিলে বিনামূলীয়া ৰেমিটেঞ্চ সুবিধা, অৰ্থাৎ যি RTGS বা NEFT বা UPI কৰা হয় আৰু চেকবুকৰ সুবিধা যিবিলাক থাকে, সেই সুবিধাবিলাক এতিয়া বিনামূলীয়া কৰা হ'ব। তাৰপিছত আহিলে গৃহ লোন, শিক্ষা লোন, বাহন লোন আৰু ব্যক্তিগত ঋণত ৰেহাইযুক্ত সুদৰ হাৰ। তো যিখিনি বৰ্তমান আপোনালোকে লোনৰ ক্ষেত্ৰত যিখিনি পৰিশোধ কৰিবলগীয়া হয় ইণ্টাৰেষ্টবিলাক, এতিয়া কি হ'ব, সেইখিনি যাতে ৰেহাই হ'ব। এতিয়া আগতে যিমান আছিলে এতিয়া কমিব। তাৰপিছত আহিলে লকাৰ ভাড়া আৰু ঋণ প্ৰক্ৰিয়াকৰণ মাচুলত ৰেহাই। লকাৰ যে থাকে আপোনালোকৰ গ'ল্ড লোন বা এনেকুৱা মৰ্টগেজ দি পেলাই যিখিনি আপোনাৰ হেৰি কৰা হয়, মানে লকাৰ ছিষ্টেমত যিবিলাক ৰখা হয়, তেনেকুৱা ক্ষেত্ৰতো ইয়াতে কৈছে ঋণ প্ৰক্ৰিয়াকৰণত মাচুলত ৰেহাই কৰা হ'ব বুলি কৈছে। তাৰপিছত আহিলে ব্যক্তিগত দুৰ্ঘটনা বীমা 1.5 কোটি টকা পৰ্যন্ত। তাৰপিছত বীমা দুৰ্ঘটনা বীমা 2 কোটি টকা পৰ্যন্ত। স্থায়ী সম্পূৰ্ণ আৰু আংশিক অক্ষমতাৰ কভাৰ 1.5 কোটি টকা পৰ্যন্ত। টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ সুবিধা 20 লাখ টকা পৰ্যন্ত অতিৰিক্ত টপ আপ সুবিধাসহ। নিজে পৰিয়ালৰ বাবে সমগ্ৰ স্বাস্থ্য বীমা কভাৰ, বেষ্ট প্লেন আৰু অতিৰিক্ত টপ আপ সুবিধাসহ। ডেবিট আৰু ক্ৰেডিট কাৰ্ডত উন্নত সুবিধা। তো সুবিধাবিলাক এতিয়া উন্নত কৰা হ'ব আৰু যিবিলাক ইণ্টাৰেষ্ট থাকিব সেই ইণ্টাৰেষ্টবিলাকো কমাই দিয়া হ'ব। তাৰপিছত আহিলে এই পেকেজটোৱে জীৱন আৰু চিকিৎসা প্ৰয়োজন আৱৰি ধৰা এক বিস্তৃত বীমা ব্যৱস্থা প্ৰদান কৰে, যিয়ে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে দৃঢ় বিত্তীয় সুৰক্ষা প্ৰদান নিশ্চিত কৰে। তাৰপিছত আহিলে 12টা ৰাজহুৱা খণ্ডৰ বেংকে আগবঢ়োৱা চেলাৰী একাউণ্ট পেকেজসমূহৰ
বিশদ তথ্য DFSৰ ৱেবছাইটত তলৰ লিংকত উপলব্ধ আছে। তো লিংক এটা আপোনালোকে দেখিছে https://financeservices.gov.in/beta/in/page/ এনেকৈ এটা আপোনালোকে দেখিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ বুলি। তো এই ৱেবছাইটটোত তথ্যবিলাক দিয়া থাকিব। ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচেছৰ এইটো ৱেবছাইট হয়। তো ৰাজহুৱা বেংক যিখিনি থাকিব অৰ্থাৎ PSB পাব্লিক ছেক্টৰ বেংকবিলাকৰ আপোনাৰ 12টা ৰাজহুৱা খণ্ডৰ বেংকত এইখিনি তথ্য উপলব্ধ হ'ব। তাৰপিছত আছে অনুৰোধ জনোৱা হৈছে যে এই তথ্য সকলো বিষয়া কৰ্মচাৰীৰ মাজত সংলগ্ন আৰু অধীনস্থ কাৰ্যালয়সমূহকো অন্তৰ্ভুক্ত কৰি প্ৰচাৰ কৰা হওক। এই সন্দৰ্ভত এটা বেনাৰ ইমেইলত সংলগ্ন প্ৰস্তুত কৰা হৈছে, যাক মন্ত্ৰালয় বিভাগৰ আভ্যন্তৰীণ ৱেব পেজ কাৰ্যালয় ডেছবৰ্ড বা HRM পৰ্টেলত প্ৰদৰ্শন কৰিব পাৰি আৰু DFS ৱেব পেজলৈ হাইপাৰ লিংক সংযুক্ত কৰিব পাৰি। এই পেজসমূহৰ সফল ৰূপায়ণৰ বাবে বেংকসমূহক মন্ত্ৰালয় বিভাগৰ প্ৰাংগণত একাউণ্ট খোলাৰ আৰু কৰ্মচাৰীৰ সহায়ৰ বাবে অন-চাইন সুবিধা শিবিৰ আয়োজন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই শিবিৰসমূহ সংশ্লিষ্ট মন্ত্ৰালয় বিভাগৰ সৈতে পৰামৰ্শ কৰি বেংকসমূহে যৌথভাৱে আয়োজন কৰিব। কৰ্মচাৰীসকলে নিজৰ ব্যক্তিগত পচন্দ অনুসৰি 12টা ৰাজহুৱা বেংকৰ যিকোনো এটাৰ চেলাৰী একাউণ্ট পেকেজ বাছনি কৰাৰ স্বাধীনতা লাভ কৰিব। অনুৰোধ জনোৱা হৈছে যে কৰ্মচাৰীসকলৰ উপকাৰৰ বাবে কাৰ্যালয়ৰ প্ৰাংগণত এই ধৰণৰ শিবিৰ আয়োজন কৰিবলৈ বেংকসমূহক প্ৰয়োজনীয় সহযোগিতা আৰু সুবিধা আগবঢ়াওক। আৰু শেষত দিছে দেশৰ সকলো মন্ত্ৰালয় আৰু বিভাগত এই কৰ্মচাৰীৰ কেন্দ্ৰিক উদ্যোগটো সুচাৰুৰূপে আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ নিশ্চিত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা কামনা কৰা হৈছে। তো দেখিলে আপোনালোকে গোটেইখিনি কথা আমি যিখিনি নটিফিকেশ্যন আহিছিলে, এই নটিফিকেশ্যনখন যিহেতু ডিপাৰ্টমেণ্ট অফ ফাইনেন্স ছাৰ্ভিচেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছিলে, যি কথা ইয়াতে কোৱা হ'ল আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।